আপোনালোকে দেখি আছে আৰু মই জাগাখিনিত আহি পালোঁ ফাইনেলি। এইখন হয় আমাৰ জুবিনদাৰ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাব ওলাইছোঁ ৰাতিপুৱা চাইকেল ৰাইডিং, আৰু চাইকেল ৰাইডিঙৰ লগতে আপোনালোকক মই দেখাব ওলাইছোঁ জুবিনদাৰ কিছুমান মানে বস্তু আমাৰ মাজত লুকাই আছে, যিবোৰ বস্তু আপোনালোকে নাজানে বা বহুত মানুহে নাজানে। তো আজি আপোনালোকৰ ভিডিঅ'ত আপোনালোকক দেখাব ওলাইছোঁ, তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আমি আমাৰ চাইকেলিং ষ্টাৰ্টিং কৰি দিছোঁ, আৰু চাইকেলিং ষ্টাৰ্টিং কৰি দেখিছে আপোনালোকে দোকান চোকানবোৰ চব বন্ধ হৈ আছে। এইফালে দোকান চোকানবোৰ বন্ধ হোৱাৰ কাৰণ কি, আমি ৰাতিপুৱা আহিছোঁ আৰু অলপ লগতে গাড়ী মটৰবোৰ কম থাকে, অলপ ঠাণ্ডা হৈ থাকে, যাৰ ফলত আমাৰ ৰাতিপুৱা অলপমান মানে খুব বাইকটো ভাল হয়। সেইবাবে আমি আমাৰ চাইকেল যাত্ৰা ষ্টাৰ্টিং কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো আচলতে চাই থাকক। আমি কিছু সময়ৰ পিছতে আমি যাই পাম জুবিনদাত, য'ত এনেকুৱা বস্তু কিছুমান লুকাই আছে, য'ত আপোনালোকক আমি দেখাবলৈ খুজি আছোঁ। গাইজ, আপোনালোকক একবাৰ ৰাস্তাবোৰো দেখাই দিওঁ। ৰাস্তাবোৰ আমি এনেকুৱা ৰাস্তাত আহি আছোঁ, কি ৰাস্তাত আহি আছোঁ। আমি আহি পাইছোঁ ফাইনেলি ভেটাপাৰা, আৰু ফাইনেলি এতিয়া ভেটাপাৰা পাইছোঁ, আৰু লগতে আমি যাই আছোঁ ৰাতিপুৱা। কাৰণটো গাইজ সেইটোৱে হ'ল যে ৰাতিপুৱা মানে কি ৰ'দ নপৰে, বেছি ৰ'দ পৰা হৈছেতো ৰাতিপুৱা 100% পাৱাৰফুল ৰ'দ পৰি থাকে, যাৰ ফলত আমি আমাৰ ভিডিঅ' বনামেই না চাইকেল চলাম। সেইবাবে আমি ব্লগিংটো আজি ৰাতিপুৱা ষ্টাৰ্ট দিছোঁ। আপোনালোকে ভিডিঅ'বোৰ মোৰ চাই থাকক, আৰু লগতে যিবোৰ মোৰ নতুন ভিডিঅ' চাই আছে সেইবোৰ আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ, আমি আহি থাকোঁতে মোৰ ৰাতিপুৱা কি শুনি লাগি গ'ল। তো মোৰ চাইকেল এখন হৈ গ'ল পামচাৰ, দেখিছে লিক্স। মোৰ চাইকেলখন এতিয়া পামচাৰ হৈ গ'ল। মই কি কৰিম বুলি ভবা নাই, তো হ'লেও আমি চেষ্টা কৰিম। আমি জুবিনদাৰ সেই জাগাখিনিলৈ যেনেকৈ নহওক আমি চেষ্টা কৰি যাম আৰু আপোনালোকক দেখাম। এতিয়া উপায় নাই গাইজ, চাইকেলখন আমি খোজকাঢ়ি যাব লাগিব, আৰু আমি জুবিনদাৰ য'ত মানে জুবিনদাৰ এটা কাম কৰিছিল, এনেকুৱা এটা কাম কৰিছিল য'ত এতিয়া ভাইৰেল হৈ আছে। তো আপোনালোক আমি দেখাব লৈছোঁ, আৰু লগতে আমি এতিয়া খোজকাঢ়ি গাইজ যাম, আৰু খোজকাঢ়ি তালৈ আমি অনুপস্থিত হ'ম আৰু আপোনালোকক দেখাম। আপোনালোকে মোক এটা লাইক কৰি দিব বা ছাবস্ক্ৰাইব কৰি দিব যোনে চাই আছে। গাইজ, এইখন এখন জাগা হয়, যিখন জাগা এই মন্দিৰটো আপোনালোকে দেখি চিনি পাইছে। এই মন্দিৰটো হয় যিখন এখন গণেশগুৰি বুলি জনা যায়, আৰু গণেশগুৰি মানে আপোনালোকে জানিছেই চুইট লাভ। এই গানটো জুবিনদাই ইয়াতেই ষ্টাৰ্ট কৰিছিল, আৰু ইয়াতেই আমি যিবোৰ গানটো বুলি দেখোঁ চুইট লাভ, এই গানটো জুবিনদাই ইয়াতেই প্ৰগ্ৰাম ষ্টাৰ্টিং কৰিছিল, আৰু আজিও আপোনাৰ বহুত মনত পৰি থাকে যিটো গান আপোনালোকে শুনি আছে। সেই আপোনালোকক মই দেখাব লাগিছোঁ, আৰু লগতে আপোনালোক য'ত জুবিনদাই আৰু লগতে গান গাইছিল আপোনাক সেই জেগা দেখাব লাগিছোঁ। আপোনালোকে আমাৰ লগত থাকক, আৰু আপোনালোকৰ আগত লৈ আৰু দেখুৱাই আছোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ, আপোনালোকে দেখি আছে, আৰু মই জাগাখিনিত আহি পালোঁ ফাইনেলি। এইখন হয় আমাৰ জুবিনদাৰ, য'ত চুইট লাভ গানটো গাইছিল। ইয়াতে জুবিনদাই চুইট লাভ গানটো প্ৰমোচন কৰিছিল, আৰু আমি আজি আমাৰ মনত লাগি থাকে গানটো গণেশগুৰিত তোমাক দেখোঁ। এই গানটো সকলোৱে শুনিয়ে থাকে, আৰু এই গানটো বহুত ফেমাছ হৈ আছিল। লগতে আপোনালোকক দেখাই দিলোঁ যে জুবিনদাই ক'ত গানটো গাইছিল। এইখন গাইছিল যে গুৱাহাটীৰ য'ত গণেশগুৰি আছে, এই গণেশগুৰিত জুবিনদাই গানটো গাইছিল, আৰু গানটো ইয়াতে প্ৰমোচন কৰিছিল, আৰু দেখাইছিল। মানুহবোৰে জুবিনদাৰ ভিৰ হৈ মানুহবোৰে চাই আছিল, আৰু সেই আপোনাক A few moments later. আমাৰ ইয়াতে যোন আগৰ পুৰাণা আজিবোৰ গীত গাইছিল, কলাগুৰু বিষ্ণু প্ৰসাদ আছে আৰু ভূপেন হাজৰিকা আছে, বাকী এতিয়া নাজানো গাইছ আপোনালোকে দেখি আছে। লগতে আৰু কিছুমান ফটো আছে, ধুনীয়া ফটো আছে। এইবোৰ আগৰ পুৰণা আগত কি হৈছিল, অসমখনত কি হৈছিল, এইবোৰ সকলো ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে দেখিছে
আপোনাৰ লগত এইবোৰ দেখিছে, এইবোৰ ফটো দেখিছে আপোনালোকে। এইবোৰ আগত মানে কি হৈছিল, কেনেকুৱা কি পৰিস্থিতি হৈছিল, এইবোৰে মানে ইয়াত মানে এখন থৈ কেনে মানে অসমখনৰ এটা যিটো মানে অসমখনৰ আগৰ এটা পুৰণিৰ কিবা মানে পুৰণিৰ যিটো এটা মানে সংস্কৰণ আছিল যে যিটো মানে আছিল সেইখিনি মানে ৰাখি থৈছে, সেইখিনি যেন মানে নোহোৱা হৈ নাযায়, যাতে মানুহবোৰ দেখিলে গম পায় যে এইটো এটা আগৰ ঘটনা আছিল, মানে অসমখনৰ আগত কি কি হৈছিল। সেইবোৰ হোৱাৰ বাবে আপোনালোকৰ এইখিনি গণেশগুৰিৰ সন্মুখতেই আপোনালোকে আহি ৰাস্তাটো দেখা পাব। এইবোৰ আপোনালোকেও যদি ভাবে যে জুবিনদাৰ চুইট লাভ গানটো ক'ত মানে গান গাইছিল, ক'ত আহিছিল বা গণেশগুৰি আপোনালোকে আহে, এইবোৰ আপোনালোকে দেখা পাব। আৰু বহুত আছে গাছ দেখিছে আপোনালোকে, এখন আমাৰ গড়ৰ ফটো দেখা হৈছে, কাৰণ গড় আমাৰ অসমৰ বিখ্যাত। গড়খন মানুহে বহুত দূৰৰ পৰা চাব আহে, ইয়াত চাবলৈ আহে মানুহে। গড় এশিঙীয়া গড় চাবলৈ আহে, বহুত বিখ্যাত যাতে অসমৰ এখন গড়, অসমৰ গড় যাতে অসমৰ গড়ত মানুহে বহুত দূৰৰ পৰা চাবলৈ আহে। আমেৰিকা বহুত দূৰৰ পৰা, বহুত দুনিয়াখনত দূৰৰ পৰা আপোনালোকে গড়খনৰ গড় মানে গড় যে বহুত বিখ্যাতটো, সেইবাবে গড়কো মানে ইয়াতে আনি থৈ দিছে, যাতে এইবোৰ মানে এখন যিটো অসমখন যেন সুৰক্ষিত হৈ থাকে। লগতে দেখিছে আপোনালোকে এইখন এখন আছে বনৰীয়া হাতীৰ ছবি, মানে এখন বনোৱা হৈছে আপুনি দেখিছে। এইখন এখন হ'ল য'ত আপোনালোকে চাহ বাগান, আপোনালোকে যে আমি অসমৰ মানে বিখ্যাত চাহ বাগান, আমি যিহেতু চাহ খাওঁ, লাল চাহ খাওঁ, সকলোৱে খায়। আমাৰ অসমৰ এখন বিখ্যাত এইখন ছবি দিয়া হৈছে ইয়াতে, কাৰণ মানে ইয়াতে যিবোৰ বস্তু দিয়া হৈছে অসমৰ মানে বিখ্যাত বস্তুবোৰ দিয়া হৈছে। আপোনালোকে দেখিছে এইখন এখন চাহ বাগিচাৰ মানে বুজোৱা হৈছে, এখন চাহ বাগিচাৰ মানে ফটো দিয়া হৈছে। ভিডিঅ'টো আমাৰ এইখিনি আছিল। আপোনালোকে যদি ভিডিঅ'টো মোৰ ভাল পায় তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিলৈকে বাই বাই।